নমস্কাৰ, বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মানৱ জীৱনৰ একেবাৰে বেয়া ৰিষ্ট দুটা কি জানকচোন। লগ্নৰ চতুৰ্থ স্থানত যদি ৰবি অৱস্থান কৰে তেনেহ'লে নিশ্চয়কৈ জানিব তেওঁৰ মাতৃ ৰিষ্ট হ'ব। আৰু যদি শনি থাকে তেনেহ'লে তেওঁৰ অংগশত আঘাত, আকস্মিক বিপদ, স্থানভ্ৰষ্ট আদি হ'ব। এই ৰিষ্ট দুটা খণ্ডন কৰিবলৈ আপুনি কি কৰিব? এজন গ্ৰহবিপ্ৰৰ দ্বাৰা ৰবি আৰু শনিৰ গ্ৰহ পূজা কৰিব। ৰবিৰ বাবে ৰুবি ৰত্ন ধাৰণ কৰিব। শনিৰ বাবে নীলম ব্লু চাফাৰী ৰত্ন ধাৰণ কৰিব। যদি এইসমূহ অৰ্থৰ অসুবিধাৰ হেতুকে কৰিব নোৱাৰে তেনেহ'লে বেলগছৰ শিপা আৰু সৰু বৰিয়ালৰ শিপা কবচ বনাই ধাৰণ কৰিব। আপুনি সুফল লাভ পাব। এই ৰিষ্ট আপোনাৰ খণ্ডন হ'ব। গতিকে আপোনাৰ বাবে যিখিনি প্ৰতিকাৰ দিয়া হ'ল এইখিনি আপুনি নিশ্চয় সুফল লাভ কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। সকলোৱে কুশলে থাকক।